খেলৰ এক সুস্থ পৰিৱেশ উভতি আহিছে অসমলৈ। লাভলিনাৰ যি অলিম্পিক যাত্ৰা, সেই অলিম্পিক যাত্ৰাৰ পাছতে যেন গোলাঘাট জিলাৰ, কাৰণ লাভলিনাৰ স্বগৃহ গোলাঘাট, আৰু গোলাঘাট জিলাতো সেই পৰিৱেশ উভতি অহাৰ দেখা পোৱা গৈছে। বিভিন্ন সময়ত আমি দেখা পাওঁ বিভিন্ন খেলপথাৰ নাইকিয়া হৈ গৈছে বা নাইকিয়া হোৱাৰ উপক্ৰম ঘটিছে। তাৰ মাজতে দুগৰাকী যুৱতীয়ে দিনৰ বেছিভাগ সময়ে তেওঁলোকে ব্যস্ত থাকে নিজৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰত। আমি দেখুৱাই আছো সমগ্ৰ দৃশ্য। এই দুগৰাকী যুৱতী কাজিৰঙা গেলেকী নিবাসী এই দুগৰাকী যুৱতী, আৰু মাৰ্চিয়েল আৰ্টৰ সৈতে এওঁসকল জড়িত হৈ আছে। এগৰাকী বৰ্ণালী ডেকা, আন এগৰাকী সুস্মিতা ওৰাং। আমি দেখুৱাই আছো তেওঁলোকে জগিং কৰি আছে, আৰু এই মুহূৰ্ততো জগিং কৰি আছে। কথাটো হ'লগে যে 1 লাখ চাকৰিৰ যি কথা শেহতীয়াকৈ অসম চৰকাৰৰ পৰা ওলাইছে, সেই 1 লাখ চাকৰিৰ এপ্লাই কৰিছে, তেওঁলোকে আবেদন কৰিছে এগৰাকীয়ে, আন এগৰাকীয়ে আগন্তুক খেলবোৰত যাতে সুন্দৰকৈ খেলিব পাৰে তাৰ কাৰণে জগিং কৰি আছে। আৰু তেওঁলোকৰ সৈতে আমি কিছু সময় পূৰ্বে যিহেতু কথা পাতিছিলো, স্পষ্টকে এটা কথা কৈছে যে এই শৰীৰ চৰ্চাই আচলতে মনবোৰো ফূৰ্তিত ৰাখে, আৰু লাভলিনাৰ পৰা যথেষ্ট তেওঁলোকে উৎসাহিত হৈছে। তেওঁলোকে জগিং কৰি থকা আমি দেখা পালো, আৰু পিছৰ পৰ্যায়খিনি আমি দেখুৱাম আচলতে কি ধৰণে তেওঁলোকে আৰম্ভ কৰে। এগৰাকী আমি দেখা পাইছো যে ব্লু বেল্ট, আৰু এগৰাকী ব্লেক বেল্ট ফাৰ্ষ্ট ডান। আমি কথা পাতি আমি গম পাইছো ব্লেক বেল্ট ফাৰ্ষ্ট ডান। আৰু আমি পোনে পোনে প্ৰাগ নিউজৰ সমূহ দৰ্শকক এই দৃশ্য দেখুৱাই আছো। আৰু এই মুহূৰ্তত আমি আছো কাজিৰঙাৰ গেলেকী খেলপথাৰত, আৰু তেওঁলোকে জগিং কৰা সমান্তৰালকৈ তেওঁলোকে আমাক কি কি দেখুৱাব সেই কথাখিনি আমি পাতিবলৈ যত্ন কৰিম। আচলতে খেলৰ যি সুস্থ পৰিৱেশ, সেই সুস্থ পৰিৱেশ ঘূৰাই অনাৰ স্বাৰ্থত তেওঁলোকে নিজৰ নিজৰ যিখিনি কৰণীয়, সেই কৰণীয়খিনি কৰিছে, বা নিজৰ শৰীৰৰ সমান্তৰালকৈ মন ঠিক কৰাৰ বাবে তেওঁলোকে কৰিছে। আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতো, মাজতে অকণমান আমি ৰখাম আৰু কথা পাতিম। প্ৰথমতে ব্লু বেল্ট, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্ণালী ডেকা। মাজতে ৰখাইছো, তোমালোকে প্ৰেক্টিচ কৰি আছা। আমি দেখা পাইছো যথেষ্ট সময় ধৰি তোমালোকে প্ৰেক্টিচ কৰি আছা। আৰু কেনেধৰণৰ প্ৰস্তুতি আৰু কিহৰ কাৰণে দিনৰ ভাগতো প্ৰেক্টিচ কৰিবলগীয়া হৈছে? হয়, এয়া পোনপ্ৰথমে শিক্ষা তনুজপ্ৰতিম বৰুৱাদেৱে আমি শিক্ষাদান কৰিছিল, আৰু এই শিক্ষা মই ক্লাছ 5ৰ পৰাই শিক্ষা আৰম্ভ কৰিছিলোঁ, আৰু বৰ্তমানেও এই শিক্ষা মই অনুশীলন কৰি আছো। যিহেতু মোৰ আগন্তুক আছাম পুলিচৰ ইণ্টাৰভিউ আছে, সেইকাৰণে এই অনুশীলন মই যেতিয়াই সময় পাওঁ তেতিয়াই মই এই অনুশীলন অব্যাহত ৰাখিছোঁ, যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ ইয়াৰ যোগেদি। পঢ়া শুনা কিমান কৰিছা তুমি? মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল। গ্ৰেজুৱেশ্যন কৰিলা? হয়। কি ডিপাৰ্টমেণ্ট? এডুকেশ্যন ডিপাৰ্টমেণ্ট, জেটিএজি কলেজ। লাভলিনা এক সুন্দৰ পৰিৱেশ আনিছে ক্ৰীড়া ক্ষেত্ৰখন, বিশেষকৈ অসমৰ ক্ষেত্ৰত প্ৰথমগৰাকী মহিলা, হয় নাই, অসমৰ অলিম্পিক বিজেতা। কেনেধৰণে, যিহেতু আমাৰ স্বগৃহৰ গোলাঘাটৰ, হয়, সেয়া আমি নথৈ আনন্দিত। লাভলিনা বৰগোহাঁই অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ, অসমৰ আৰু বিশ্বৰ হৈ তেওঁ গৌৰৱ কৰিছে। অলিম্পিকত ৩য় স্থান পাবলৈ সক্ষম হৈছে। যিহেতু আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ হৈ আমি এজনী ছোৱালী হৈ যেতিয়া প্ৰথম তেওঁ অলিম্পিকত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে, আমি বহুত আনন্দ পাইছোঁ, আৰু তেওঁৰ পৰা আমি অনুপ্ৰেৰণা পাইছোঁ। আৰু সেই অনুপ্ৰেৰণাতে আমাৰ সাহস হৈছে যে আমিও তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাম আগলৈ। তুমি পেৰিছ অলিম্পিকত বাৰু মাৰ্চিয়েল আৰ্ট নাই, সেয়া বাৰু বেলেগ এটা বিষয়। কিন্তু কথাটো হ'লগে তোমাৰ ব্লু বেল্ট দেখা পাইছো, কেতিয়া পাইছা আৰু কেতিয়া পাইছা ব্লু বেল্ট? ব্লু বেল্ট মই 2015ত। ব্লেক বেল্টৰ কাৰণে ট্ৰাই নকৰিলা নেকি? ব্লেক বেল্টৰ কাৰণে ট্ৰাই মোৰ আশা আছে ব্লেক বেল্ট লোৱাৰ, কিন্তু যোনটো সময়ত ব্লেক বেল্ট ল'ব লাগিছিল মই সেইটো সময়ত ল'ব নোৱাৰিলোঁ, কাৰণ মোৰ আৰ্থিক অৱস্থাটো ভাল নাছিল। দেউতাই কি কৰে? দেউতাই কাপোৰৰ বিজনেছ আছে সৰুকে। কোনো ধৰণৰ চৰকাৰী ছাপোৰ্ট পোৱা নাই নেকি? তেনেধৰণৰ চৰকাৰী কোনো সা সুবিধা আমি পোৱা নাই। গুৰুত্বপূৰ্ণ, তোমাৰ পৰীক্ষা কেতিয়া আছে আছাম পুলিচৰ? আছাম পুলিচৰ মোৰ ইণ্টাৰভিউ এয়া ছেপ্টেম্বৰৰ 18 তাৰিখে। 18 তাৰিখে, শুভেচ্ছা জনালো। এয়া হ'লগে বৰ্ণালী ডেকা, ব্লু বেল্ট। আন এগৰাকী আছে, আমি দেখুৱাই আছো সুস্মিতা ওৰাং। সুস্মিতাৰ সৈতে কথা পাতিম। অনুশীলন কৰি আছা সুস্মিতা, কি পঢ়া শুনা কৰিছানে?
মই পঢ়িছোঁ এবাৰ BA ফাইনেল দিছোঁ। BA ফাইনেল দিছা বঢ়িয়া কি মেজৰ আছে নে মেজৰ আছামিছত আছে। আছামিছত সুন্দৰ সুন্দৰ ব্লেক বেল্ট কেতিয়া পালা ব্লেক বেল্ট মই শ্ৰীযুত তনুস্পতিম বৰুৱা ছাৰ আণ্ডাৰ 2018 চনত পাইছোঁ। ঘৰতে পাইছা এতিয়া দিনতো তোমালোকে অনুশীলন কৰি আছা কিবা পৰিকল্পনা আছে নেকি যিহেতু মোৰ এতিয়া গ্ৰেজুৱেশ্যন ফাইনেল দিলোঁ এতিয়া মোৰ তেনেকুৱা একো কৰিব লগা নাই সেইকাৰণে মই প্ৰেক্টিচ কৰি আছোঁ আগন্তুক দিনত কিবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম। তোমাৰ ৱেটটো কিমান ওজন মোৰ ৱেটটো 45 কেটেগৰীত ছিলা এই তুমি ফাৰ্ষ্ট ডান ন ব্লেক বেল্ট ফাৰ্ষ্ট ডান ছেকেণ্ড ডানৰ কাৰণে 2018তে যিহেতু ফাৰ্ষ্ট ডান দিছা পাইছা ছেকেণ্ড ডানৰ কাৰণে প্ৰেক্টিচ কৰা নাই ছেকেণ্ড ডানৰ কাৰণে প্ৰেক্টিচ দিয়া নাই পৰীক্ষা এতিয়ালৈকে নাই দিয়া আগন্তুক দিনত দিম বুলি ভাবিছোঁ। দেউতাই কি কৰে দেউতা এজন খেতিয়ক বঢ়িয়া খেতিটো আচলতে ডাঙৰ কথা খেতি নহ'লে আমিও জীয়াই থাকিব নোৱাৰোঁ আমি যদি এটা কথা আমি কওঁ যে ভাৰতৰ GDPৰ 55% লোক আচলতে খেতিৰ সৈতে জড়িত কিন্তু কণ্ট্ৰিবিউশ্যনটো আমাৰ চৰকাৰী বিভিন্ন ব্যৱস্থাৰ কাৰণে হওক বা বিভিন্ন কাৰণতে হওক কণ্ট্ৰিবিউশ্যনটো মাত্ৰ 17% আমি সকলোৱে জনা কথা এটা তাৰ পাছতো আচলতে খেতিক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ অসম কৃষিভিত্তিক এখন ৰাজ্য আমি দেখুৱাই আছোঁ এইসকলে বিভিন্ন কিক প্ৰদৰ্শন কৰিছে আৰু এওঁলোকে দিনৰ ভাগতো এই ধৰণে কষ্ট কৰি থাকে তেওঁলোকে অনুশীলন কৰি আছে কাৰণ এটা পৰিকল্পনা আছে এটা গ'ল আছে আৰু সেই উদ্দেশ্যৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰি আছে চাওঁ অকণমান হাতখনত লগোৱাচোন কেই ফুটমান হ'ব ইয়াত 5.5 ফুট হ'ব ন মই যিহেতু 5.5 ফুটত 5 ফুট 6 ইঞ্চি বা 5 ফুট 7 ইঞ্চি আৰু হাতখন সিমান উচ্চতাতে আছে 5.5 ফুট ওখত মাৰিছে তোমালোকে জিমনাষ্টিকত আছে না জিমনাষ্টিক নাই না আৰু কি মাৰা তোমালোকে কাটা মাৰা হয় না কাটা হয় মৰা কিমান সময় লাগে এটা কাটা মাৰিবলৈ আধা মিনিটমান লাগে এটা অকণমান দেখুৱাব পাৰিবা নি দুইজনে আমি অকণমান কাটা চাওঁ তেওঁলোকে কাটা মাৰিব আচলতে চেল্ফ ডিফেন্সৰ কাৰণেও অত্যন্ত গুৰুত্বপূৰ্ণ মাৰ্চিয়েল আৰ্ট আৰু আমাৰ যিহেতু দেখা পাইছোঁ যে অসমৰ বিভিন্ন ক্ষেত্ৰত আমি যুৱতীসকল বা ছোৱালী বা মহিলা যিহেতু সুৰক্ষিত নহয় এনে প্ৰেক্ষাপটত আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা হ'লগৈ মাৰ্চিয়েল আৰ্ট আৰু নিজৰ শৰীৰ চৰ্চাৰ সমান্তৰালকৈ তেওঁলোকে নিজৰ সুৰক্ষাৰ কাৰণে এই ধৰণে কষ্ট কৰিব পাৰে বা এই ধৰণে নিজৰ শিক্ষাটো হ'লে আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ কথা এয়া নিজৰ সুৰক্ষা হ'ব আৰু সমান্তৰালকৈ তেওঁলোকৰ আগন্তুক দিনবোৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰতো যথেষ্ট বিষয়বোৰ আহিব আৰু যিহেতু বেমাৰ আজাৰৰ কথা আছে বেমাৰ আজাৰখিনি শৰীৰ চৰ্চা কৰি থাকিলে বেমাৰ আজাৰখিনিও নাইকিয়া হোৱাৰ সম্ভাৱনা আছে বা নাইকিয়া হয় যাৰ বাবে নেকি শৰীৰ চৰ্চা কৰি থাকিবলৈ আমিও আহ্বান জনাইছোঁ যিসকল যুৱক যুৱতী বিশেষকৈ উঠি অহা প্ৰজন্মৰ স্কুল বা কলেজৰ পঢ়ি থকা সেইসকলক আমি আহ্বান জনাইছোঁ তেওঁলোকসকলেও যাতে নিজৰ শৰীৰ চৰ্চাৰ কাৰণে অকণমান ব্যৱস্থা কৰক আৰু ওচৰে পাজৰে যদি কোনোবা তেনেকুৱা শিক্ষক আছে তেওঁলোকৰ সহযোগিতা লওক আৰু এই ধৰণে শৰীৰ চৰ্চা কৰি নিজৰ ভৱিষ্যত পৰিকল্পনা বা ভৱিষ্যত ঠিক কৰাৰ সমান্তৰালকৈ নিজক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰক